ডিমৰীয়াৰ মিতনি দৌল মহোৎসৱৰ সামৰণি মহোৎসৱৰ অন্তিম দিনটোত উলিওৱা হ'ল ঘুনুচা যাত্ৰা ইজনে আনজনক ফাকুৱা সানি কৰিলে আনন্দ ৬০০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ পাঁচকুচিৰ ৰাইজৰ উদ্যোগত আৰু বৃহত্তৰ ডিমৰীয়াবাসী ৰাইজৰ সহযোগত মিতনি শ্ৰী শ্ৰী জগন্নাথ ধামত সোমবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। হয়, মই বৰ্তমান উপস্থিত আছো ডিমৰীয়াৰ মিতনিত আৰু ডিমৰীয়াৰ মিতনিত প্ৰত্যেক বছৰে পাঁচদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱ ৬০০ বছৰীয়া ইতিহাস গঢ়কাই ডিমৰীয়াৰ মিতনিত শ্ৰী শ্ৰী জগন্নাথ ধামত প্ৰত্যেক বছৰে ৫ দিনীয়াকৈ অনুষ্ঠিত হয় দৌল মহোৎসৱত আৰু এইবেলিও ব্যতিক্ৰম নহয় আৰু এতিয়া এক উৎসৱমুখৰ পৰিৱেশে দেখা গৈছে সমগ্ৰ ডিমৰীয়াত মিতনি অঞ্চলটোত আৰু বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণে অংশগ্ৰহণ কৰি এক উদুলি মুদলি পৰিৱেশৰ সৃষ্টি কৰিছে আৰু মোৰ সৈতে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাদেৱ আছে, তেখেতৰ পৰা জানিব বিচাৰিম ছাৰ কি ক'ব আজি ইয়াতে অংশগ্ৰহণ কৰিছে আপুনি? মই মিতনিৰ জগন্নাথ মন্দিৰৰ প্ৰায়বোৰ কাৰ্যসূচীতে যোৱা কেইবাবছৰৰ পৰাই মানে 85ৰ পিছৰে পৰাই সদায় আহোঁ আৰু ফাকুৱাৰী ৩-৪ দিনৰ কাৰ্যসূচী ইয়াত সদায় উদযাপন কৰে ৰাইজে, পাঁচকুচি ৰাইজে আৰু পাঁচকুচি বুলি নহয় এতিয়াতো ডিমৰীয়া গোটেই অঞ্চলৰ মানুহ আহে, মৰিগাঁও বা ওচৰে পাঁজৰৰ যিবোৰ ঠাই আকৌ মানুহ আহে আৰু আজি এই ঘুনুচা যাত্ৰাত মই ভাগ লৈছোঁ। আজিও মই ভাগ ল'বলৈকে আহিছিলোঁ। এই কাৰ্যসূচীলৈকে তেওঁলোকে মোক আমন্ত্ৰণ কৰিছে আৰু জগন্নাথ মন্দিৰ আমাৰ ইয়াত যে আছে আমাৰ বহুত অসমৰ মানুহেই নাজানে। আমি পুৰীৰ জগন্নাথ মন্দিৰৰ কথা কওঁ, এই জগন্নাথ মন্দিৰ আদিমত ৰজাৰ দিনৰে, গতিকে এই জগন্নাথ মন্দিৰৰো সেই সমানেই আছে আমাৰ প্ৰভুৰ আমাৰ অঞ্চলৰ প্ৰতি তেওঁৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে মিতনি ৰাইজে বছৰত ডাঙৰকৈ পতা ডিমৰীয়াৰ মিতনি দৌল মহোৎসৱৰ সামৰণি মহোৎসৱৰ অন্তিম দিনটোত উলিওৱা হ'ল ঘুনুচা যাত্ৰা ইজনে আনজনক ফাকুৱা সানি কৰিলে আনন্দ ৬০০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ পাঁচকুচিৰ ৰাইজৰ উদ্যোগত আৰু বৃহত্তৰ ডিমৰীয়াবাসী ৰাইজৰ সহযোগত মিতনি শ্ৰী শ্ৰী জগন্নাথ ধামত সোমবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। হয়, মই বৰ্তমান উপস্থিত আছো ডিমৰীয়াৰ মিতনিত আৰু ডিমৰীয়াৰ মিতনিত প্ৰত্যেক বছৰে পাঁচদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱ ৬০০ বছৰীয়া ইতিহাস গঢ়কাই ডিমৰীয়াৰ মিতনিত শ্ৰী শ্ৰী জগন্নাথ ধামত প্ৰত্যেক বছৰে ৫ দিনীয়াকৈ অনুষ্ঠিত হয় দৌল মহোৎসৱত আৰু এইবেলিও ব্যতিক্ৰম নহয় আৰু এতিয়া এক উৎসৱমুখৰ পৰিৱেশে দেখা গৈছে সমগ্ৰ ডিমৰীয়াত মিতনি অঞ্চলটোত আৰু বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণে অংশগ্ৰহণ কৰি এক উদুলি মুদলি পৰিৱেশৰ সৃষ্টি কৰিছে আৰু মোৰ সৈতে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাদেৱ আছে, তেখেতৰ পৰা জানিব বিচাৰিম ছাৰ কি ক'ব আজি ইয়াতে অংশগ্ৰহণ কৰিছে আপুনি? মই মিতনিৰ জগন্নাথ মন্দিৰৰ প্ৰায়বোৰ কাৰ্যসূচীতে যোৱা কেইবাবছৰৰ পৰাই মানে 85ৰ পিছৰে পৰাই সদায় আহোঁ আৰু ফাকুৱাৰী ৩-৪ দিনৰ কাৰ্যসূচী ইয়াত সদায় উদযাপন কৰে ৰাইজে, পাঁচকুচি ৰাইজে আৰু পাঁচকুচি বুলি নহয় এতিয়াতো ডিমৰীয়া গোটেই অঞ্চলৰ মানুহ আহে, মৰিগাঁও বা ওচৰে পাঁজৰৰ যিবোৰ ঠাই আকৌ মানুহ আহে আৰু আজি এই ঘুনুচা যাত্ৰাত মই ভাগ লৈছোঁ। আজিও মই ভাগ ল'বলৈকে আহিছিলোঁ। এই কাৰ্যসূচীলৈকে তেওঁলোকে মোক আমন্ত্ৰণ কৰিছে আৰু জগন্নাথ মন্দিৰ আমাৰ ইয়াত যে আছে আমাৰ বহুত অসমৰ মানুহেই নাজানে। আমি পুৰীৰ জগন্নাথ মন্দিৰৰ কথা কওঁ, এই জগন্নাথ মন্দিৰ আদিমত ৰজাৰ দিনৰে, গতিকে এই জগন্নাথ মন্দিৰৰো সেই সমানেই আছে আমাৰ প্ৰভুৰ আমাৰ অঞ্চলৰ প্ৰতি তেওঁৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে মিতনি ৰাইজে বছৰত ডাঙৰকৈ পতা